হেল্ল' গাইজ, মই সুমিত গগৈ। মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল সুমিত ব্লগছলৈ। যিহেতু আগৰ একাউণ্টটো মোৰ গ'লগৈ, তো কালি এটা নতুন ভিডিঅ' দিছোঁ। আপোনালোকে মৰম দিব, যিহেতু নতুন চেনেল ইমানো ভিউজ পটককৈ নাহে দিয়কচোন, তো চেষ্টা কৰি যাম। তো এতিয়া আছোঁ মই ঘৰৰ ছাতৰ ওপৰত, যিহেতু মই এইটো ডেইলি ব্লগ দিম বুলি ভাবিছোঁ। লাগিলে 10 মিনিট হওক 15 মিনিট হওক ডেইলি ব্লগ দি যাম। কণ্টেণ্ট নাই যদিও ঘৰৰে যেনেকৈ পাৰোঁ তেনেকৈ কৰি ভিডিঅ' ডেইলি লাইফষ্টাইল ব্লগ হিচাপে দি যাম আৰু। তো এতিয়া মই আৰু জেকি আছোঁ ছাতৰ ওপৰত। খালি খজুৱাই থাকিব গাইজ। গা ধুৱাবলৈ হ'লে সদায় মানে এটা উৎপাত আৰম্ভ। তো যিহেতু মই ডেইলি ব্লগ দিব লাগিব এইটো ব্লগত, মানে এইটো চেনেলত। তো এতিয়া মই মানে কি কৰিম কি নকৰিম লাগি আছিলে। উঠিলোঁ, উঠি মেলি ভাত চাত খাই মেলি সেইবোৰ নবনালোঁ আৰু সেইবোৰনো কি বনাম, ভাত কিহে খাইছোঁ কি নাই পিছত কেতিয়াবা যদি পাৰোঁ দেখাম। তো এতিয়া আহিলোঁ মই, বেলি ডুবিব হ'ল আৰু। তো সেইকাৰণে ছাতৰ ওপৰলৈ ওলাই আহিছোঁ। তো এতিয়া মানে কি হ'ল, মই মানে ইয়াত দেখিছে মোৰ বেক চাইডে এইবোৰ মাছৰ কাৰ্টন আছে। ইয়াত মানে মই আজি এসপ্তাহ 10 দিনমানৰ আগত কিছুমান ৰ'ব বেক কেমেৰা কৰি লওঁ। তো সেয়া আজি মানে 10-15 দিনৰ আগত মই মানে ইয়াত কিছুমান খেতি কৰিছিলোঁ। তো আপোনালোকক মই দেখাই দিম। জলকীয়া কিছুমান দিছিলোঁ বস্তাত, এইবোৰ মই পাপা সকামৰ পাছতে দিছিলোঁ। এতিয়া কলম দি দিলোঁ, জলকীয়া দিলেও বহুত খালোঁ ইয়াৰ জলকীয়া। এজোপা কলম দিবলৈ আছে, দিয়া নাই। এজোপা বেলেগ মাটিত ৰুব লাগিব, নতুন বস্তা দিব লাগিব। এইকেইটা বস্তা চেঞ্জ কৰিলোঁ, বাকী কলম দি দিছোঁ। আপোনালোকে জনাবচোন এই ইয়াত মানে কিবা লগাব লাগে নি, বা এনেকৈ থ'লে কিজানি মানে পানী চানী পৰি পচি যোৱা চান্স আছে নেকি, জনাবচোন। তাৰপৰা ইয়াৰ চব কলম দি থোৱা আছে। এইজোপা ভোট জলকীয়া, এইকেইজোপা আপোনাৰ ইমান সৰু সৰু ধান জলকীয়াটোতকৈ অকণমান ডাঙৰ যে, আমাৰ ইয়াত কি বুলি কয় নাজানো। মই ধান জলকীয়া বুলিয়ে কওঁ, আপোনালোকৰ সেইফালে কি বুলি কয় কমেণ্টত জনাব। জলকীয়া কেইজোপা কলম দি দিলোঁ। এইজোপা ভোট জলকীয়া, সেইকাৰণে কলম দিয়া নাই। এজোপাও দিব লাগিব নি জনাবচোন। পাতবোৰ একেবাৰে সৰু সৰু হৈ গৈছে, দিব লাগিব যদি এইজোপাও কলম দি দিম। তাৰপৰা সেইজোপাত মানে হালধি যোৱা বছৰেই দিছিলোঁ। তো এইবছৰ মানে হালধিখিনি উলিয়ালোঁ। এবাৰ আকৌ সেই কিছুমান চকু আছিলে, চকুকেইটা আকৌ নতুন বস্তাত ভৰাই দিছোঁ। এইটো মাছৰ কাৰ্টনত বৰ্তমান একো নাই। এনেকৈ চব্জি বাকলি আমি কিছুমান যোনবোৰ আপোনাৰ চব্জি বাকলি ৱেষ্ট থাকে সেইখিনি আমি ইয়াত পেলাই যাওঁ। পেলাই সেই তেনেকৈ এজোপা তিতাকেৰেলা গছ হ'ল। তিতাকেৰেলা বহুত খালেও মায়ে মই নাখাওঁ। দেন অমিতা গছজোপা আকৌ নিজেই হোৱা দেই গাইছ, সেইজোপা ৰোৱা নাই। সেই কচুজোপাও নিজেই হোৱা বুলিয়ে ক'ব লাগিব, সেইজোপা ৰোৱা নহয়। বাট কি ইয়াত আছে আপোনাৰ ৰঙা মানে কাঠআলু এটা ডাঙৰ বস্তাত কাঠআলু দিছিলোঁ, বস্তাটো ফাটি গ'ল। কিন্তু এজোপা আকৌ মই কাঠআলুজোপাত বেলেগ এটা ডাঙৰ বস্তাত দিব লাগিব। দেন ইয়াত গাইজ কৰিছোঁ কি বুলি কয়, ফেচবিন গুটি পচাইছিলোঁ। দেখিছে এইবোৰ ফেচবিন ওলাইছে আৰু এইকেইজোপা আকৌ অলপ ডাঙৰ হোৱাৰ পিছত এই দুটা কাৰ্টনত দিব লাগিব। এই দুটা কাৰ্টনত দিম, সেইকাৰণে ইয়াত মাটি অলপ ভৰাই থৈছোঁ। বাকী ইয়াত যিমান পাত চাত পৰে সেইবোৰ ৱেষ্টখিনি পেলাম। বাকী এইবোৰ আলু নিজে হোৱা দি গাইছ। বাকী আৰু দেখাই আছোঁ আপোনালোকক ৰ'ব। তো ইয়াত দিছিলোঁ মই কি বুলি কয় পালেং। ইয়াত দিছিলোঁ পালেং। আজি কিমান এসপ্তাহ হৈ গ'ল, এসপ্তাহত ইমান ওলাইছে আৰু পালেং। এইখিনি নাজানো কি হয় কি নাই, চাই লওঁ। হ'ব লাগে বুলি ভাবিছোঁ। য়েছ গাইছ, বেক কভাৰটো খুলিব লাগিব যেন পাইছোঁ। কোৱালিটিটো বেয়া হৈ যায় বেক কভাৰটো লগাই থ'লে। মানে বেক কভাৰত গাইছ মৌৰা পাখি এখন ৰাখিছোঁ। এইটো থৈ লওঁ আৰু মুচি লওঁ বেক কভাৰটো। অ'কে, তো ইয়াতো ছেইম। ইয়াত দিছিলোঁ আপোনাৰ ধনিয়া। ইয়াত কিন্তু পৰিমাণ কম ওলালে, কিয় নাজানো। এতিয়াও ধনিয়া গুটি কিছুমান এনেকৈ আছে, দেখিছে এইবোৰ এতিয়ালৈকে পোখা ওলাইছে আৰু ইয়াত লাহে লাহে। তো ইয়াতো ছেইম ধনিয়া ইয়াত ওলাইছে বাৰু। বাকী ইয়াত আমাৰ লাই শাক দিছিলোঁ, কিন্তু লাই শাকখিনি নোলালে। কাৰণ কি নাজানো কিয় কাৰণে নোলালে। লাই শাকৰ একদম এলটোও নাই, নাজানো। অকণমানিও দেখিবলৈ নাই লাই শাক। তো মায়ে মানে ইয়াত কি কৰিলে এইটো কি কয় জানো, পাহৰি থাকিলোঁ। তাৰ ছটিয়াই দিলে আৰু প্লাছ মই মানে পিঁয়াজ আছিলে, পিঁয়াজ দি থৈছোঁ। বাকী এইকেইটাত একো দিয়া নাই। ভেন্দি গুটি আছে, ভেন্দি গুটি পচাম বুলি ভাবি থৈছোঁ। ইয়াত মাটি দিছোঁ আৰু কিছুমান পাতৰ দিব লাগিব। বাকী সেয়াই ইমানখিনি কৰি আছোঁ বৰ্তমান ইয়াত ভেন্দি গুটিখিনি পচাই লওঁ। বাকী আমাৰ এইটো দেখিছে নাই, ৰজা ই আমাৰ ৰজা ঘৰখনৰ। বাকী চাব পাৰে এইডোখৰত আমাৰ জলফাই গছ এজোপা আছে। তো এইখিনি জলফাই, এডোখৰত আমলখি, আৰু মই যে কৈছিলোঁ হালধি, ঘৰৰ হালধি। তো ইমানখিনি ওলালে মানে বেছি নাই আৰু
যিহেতু দুজোপা আছিলে, দুজোপাত ইমানখিনি হালধি মায়ে শুকুৱাই থৈছে। হয়তো শুকোৱাৰ পিছত চাগে মায়ে নিজে হেৰি কৰিব। আৰু ৰংটো খুব ধুনীয়া আছে চব গাইছ। মায়ে শুকুৱাই থৈছে, শুকুৱাই মেলি চাগে আপোনাৰ পাউডাৰ বনাব। ঘৰৰ হালধি ঘৰতে খাম। প্লাছ মায়ে জলফাই বইল কৰি পেলাই, কৈছিলোঁ সেইজোপা গছ, জলফাই বইল কৰি পেলাই শুকুৱাইছে। বেছি শুকাই গ'লেও বেয়া, খাবলৈ টান হৈ যায় যে। তো এইকেইটা আচাৰ বনাব মায়ে। আৰু আমাৰ পাপা সকামত অনা নেমুখিনি আচাৰ বনালেহি। মাহী আহিলে, মাহী আহি কাটি ৰ'দত দি, যিহেতু আমাৰ ঘৰত টাইম নাপায়, মায়ে কলেজলৈ গুচি যায়। তো মাহী আহি টেঙাখিনি কাটি ৰ'দত দি মেলি আচাৰ বনাই থৈ গৈছে, ভৰাই থৈ গৈছে বৈয়ামত। মই ৰ'দত দি থোৱা আছে। তো সেয়া কিনো ক'ম, ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, মৰম দিব আপোনালোকে। তো এতিয়া বোলো বাকী একো নাই, 4টামান বজাত দৌৰিব যাম। দৌৰিব যোৱাৰ পিছত আমি সদায় বেডমিণ্টন খেলোঁ। বেডমিণ্টন খেলিম। তাৰ দেখাই আছোঁ আজি কোন কোন আহে। কালি যিহেতু পিকনিক গৈছিলোঁ, কালি খেলা নহ'লে। তো আজি খেলিব লাগিব গাইছ। পেট ওলাই গৈছে বেয়া দেখিছেনে? তো খেলিব লাগিব আজিও। তো সেয়া ঘৰৰ ওচৰত ঢেৰ ঘৰ হৈ গৈছে গাইছ। এয়া বৰমাহঁতৰ ঘৰ, সেইটো আমাৰ ঘৰ, সেইটো আইতাৰ ঘৰ, এইফালে নিচা ঘৰ, এইফালে সেই তাত সেইখন চাট দিছে ন বাবুদাহঁতৰ ঘৰ, সেইডোখৰত মাহীয়ে ঘৰ বনাই আছে। বাকী এইখিনিত ভাড়া ঘৰ। তো এয়া জেঠাই ঘৰ, সেয়াই আৰু চব এটা কলনি টাইপ। গোটেইখিনি মিলি আছোঁ আৰু। বাকী গুণ্ডা এটা সেইটো দিছে নাই, এই কুকুৰটো দিছে নাই, ই আমাৰ ঘৰৰ গেট ৰখীয়া। ইয়াৰ কাৰণে চবেই আহিবলৈ হ'ব। ইয়াক কেতিয়াবা আপোনাৰ ওচৰৰ পৰা দেখুৱাম গাইছ, চাব। ইয়াৰ চকু এটা বৰ বেলেগ ধৰণৰ। তো ইয়াৰ চকুটো দেখিলে মানে বহুতে ভয় কৰে। তো মোৰ ঘৰলৈ যদি কোনোবা লগৰ আহে, মোক দূৰৰ পৰাই ফোন কৰিব, ঐ বডিগাৰ্ড ৰখি আছে, তো সোনকালে। বাকী গাইছ মোৰ লগ এৰি নিদিয়ে, ইয়াক গা ধুৱাবলৈ হৈ আছে। কালি ছানডে আছিলে, কালি ধোৱাৰ কথা আছিলে, কিন্তু কালি পিকনিক গুচি যোৱাৰ কাৰণে গা ধোৱা নহ'ল। আৰু বেলেগ অসুৰ গাইছ, দিছে নাই মুখত দাগ দিছে নাই তাৰ, বেলেগ অসুৰী, বেলেগ উৎপতীয়া। সেই ক'লা কুকুৰটোৰ লগতে কাজিয়া লাগেগৈ। কাজিয়া নালাগে মানে, খেলোঁতে দাগ লাগে আৰু। গাইছ আকৌ আহি গ'লোঁ মোৰ খেতি ব্লগ। এয়া দেখিছে নাই গাইছ, যোৱাবাৰ আমাৰ ঘৰৰে দুজোপা ভেন্দি গছেই আছিলে বাৰু। ভেন্দি গছ বেছি মায়ে মানে ক'ৰবাত দুজোপা আনিছিলে, মানে পুলি নে কি আনিছিলে নাজানো। দুজোপাৰ পৰা বহুত ভেন্দি খালোঁ। তো এইকেইটা দুটা ভেন্দি শুকুৱাই থৈছিলে মায়ে। তো এইকেইটা এতিয়া মানে ইয়াত পচাম। তো এটাকে দি যাওঁ। খালি মই সেইটো নাজানো, এটাকে দিলেও হয় নে দুটাকে দিব লাগে নাজানো আৰু। তো দি গৈছোঁ। যদি কিবা ভুল হৈছে আপোনালোকে শুধৰাই দিব, দিয়াৰ পিছত শুধৰাব খালি দেই, আশা থাকিলেতো। দি যাওঁচোন, কিনো হয় চাওঁ গাইছ। মই দি লওঁ, তাৰপৰা দেখুৱাই আছোঁ আপোনালোকক ৰ'ব। তো গাইছ কি বুলি কয়, পাইপ দেখিছে, পাইপ টানি লৈছোঁ এতিয়া মই। যিহেতু মই সাঁচি গছ ৰুইছিলোঁ, তো সেইবোৰ পানী দিব লাগিব। প্লাছ তো আপোনাৰ ফুল কিছুমান আছে, ফুলতো পানী দিব লাগিব কাৰণে পাইপডাল একেবাৰে টানি লওঁ। দেন এইডোখৰতে মানে জইন কৰিব লাগিব, পাইপডাল জইন কৰি লওঁ। তো ভিডিঅ'টো লাষ্টলৈকে আপোনালোকে চাই থাকক দেই গাইছ। তো গাইছ প্ৰথমটো কানেকশ্যনে নহ'ল, মানে কি হ'ল, এইডাল অলপমান ডাঙৰ, সেইডাল অকণমান সৰু। তো দুইডাল জইন কৰিলে নহ'ব, তো গাত মাজত এডাল পাইপ দি দিছোঁ। তো এতিয়া চুইচটো দি দিম। তো এতিয়া পানীটো লিক কৰে নে কি যায় নে আগফালে চামগৈ গাইছ। চলো 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 চলো, দেখিছে নাই পাইপডাল, এতিয়া যাব লাগে পানীটো, চাই লওঁ। তো চাই থাকক, ভিডিঅ'টো দেখাই আছোঁ। পানী দিব লাগিব, পানী আহিছে বাৰু, পানীটো আহিছে গাইছ। না মজা আহি গ'ল গাইছ, পানী আহি গ'ল। গাইছ নোলাওঁকৈ ওলাইছে যে কেলা। ইয়ে গাইছ, বাগান ভেলিয়া কিনো ৰূপ লৈছে জানো গাইছ। ভাগি গ'ল মানে মাজতে, আমাৰ এইকেইটাৰ কাৰণে হৈছে, ধুৰন্ধৰকেইটাৰ কাৰণে ভাগি গ'ল মানে এইকেইটা। আকৌ ধূলি হৈছে যে অকণমান পানীও মাৰিব লাগিব। এইবা ভালকৈ ৰূপেই লোৱা নাই, ৰুই থৈছোঁ হয়, হাঁহে চব শেষ কৰি পেলাই।
তো গাইছ পানী চানী দি লওঁ, এইবোৰ ধেৰ দিবলৈ আছে। তো বনাই আছোঁ, ভিডিঅ' চাই থাকক। অ'কে তো গাইছ ব্লগ ভিডিঅ' বনোৱা হোৱাই নাই, মানে আমি খেলিব গুচি আহিলোঁ, তাতো ভিডিঅ' বনোৱা নহ'লে আজি। আৰু আজি ইমান দেৰি খেলা নহ'ল, কপিছে মাত্ৰ। তো আজি ইমান দেৰি খেলা নহ'লে মানে কি বুলি কয়, ল'ৰাও ইমান নাই, আমি 4টাই আছিলোঁ, এটা গ'লগৈ। তো নেখেলোঁ বোলো, এতিয়া ওলাই যাওঁ কিবা এটা খাওঁ বুলি। আমাৰ লগৰ এটাই মানে চাকৰি পাইছে 4th গ্ৰেডত। তো এইবাৰ তাৰ এপইণ্টমেণ্ট অহা নাই এতিয়ালৈকে। তো ই আহি আছে বেক চাইডে, তো আমি গৈ থাকোঁ। কি খুৱাই কি নোখোৱাই, ক'ত খুৱাই আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। তো গাইজ যিহেতু ই কিবা এটা খুৱাম ক'লে, তো গোলাঘাটত মানে আমাৰ নতুনকৈ এখন হেৰি অ'পেনিং কৰিছে। ক'ত আছে এইকেইটা? ব্লগ গাইজ ব্লগ। তো ই মানে আজি পাৰ্টি দিব, সেইটো জিতু। তো আমাৰ গোলাঘাটত মানে এই দোকানী চাৰ্কলৰ এই এৰিয়াটোত গোটেই ফাষ্টফুডৰ দোকানবোৰ লৈ আহিলে। এইখিনি ৰখাই দিওঁ নেকি বেগ? তো যিমান মানে গোলাঘাটত ফাষ্টফুডৰ দোকান আছে ৰোড ছাইড, চব ইয়াত লৈ আহিলে। আমাৰ দোকানী চাৰ্কলৰ পৰা যিটো VKB স্কুল যায়, দেৰগাঁও ৰাস্তা ৰাইট ছাইডে দেখিবলৈ পাবই আপোনালোকে। এইখন আমাৰ যমুনা ড্ৰিংকিঙৰ এডোখৰত। তো গাইজ খাই লওঁ আমি। ই পাৰ্টি দিছে, ই মুন হাই কৈ দিয়া। চাকৰি পোৱা পাৰ্টি তাৰ কি। অ'কে তো গাইজ ঘৰ পাই গ'লোহি। ড্ৰেছটো চেঞ্জ কৰি লওঁ, মানে এইটো চেঞ্জ নকৰোঁ আৰু ভৰি হাত চাই ধুই লওঁ। তাৰপৰা আহোঁতে গাইজ মাংস লৈ আহিছিলোঁ, যিহেতু মা আৰু মই 50 টকাই হৈ যায় আৰু। তো ড্ৰেছটো চেঞ্জ কৰি লওঁ, চেঞ্জ কৰি পেলাই মাংস বনাম, দেখুৱাই আছোঁ। মানে আজি মাংস জাষ্ট ড্ৰাই ফ্ৰাই বনাম দেই, জলকীয়া দি পেলাই। তো চাই লওক ভিডিঅ'টো লাষ্টলৈ মানে চাই লওক আৰু মাংসটো বনাই আছোঁ। অ'কে তো গাইজ পিঁয়াজ দি দিলোঁ, তাৰপৰা এইফালে মই নহৰু আদা খুন্দি লৈছোঁ। তো জলকীয়াটো খুন্দিব পাৰি, বাট মই জলকীয়াটো নাই খুন্দা আৰু। নহৰু আৰু আদা, তাৰপিছত এতিয়া ইয়াত নহৰু আদা গাইজ ইয়াক অকতি উলিয়াব লাগিব। তো গাইজ নহৰু আদা দি লওঁ, দেন দেখুৱাই আছোঁ, চাই থাকক। তো গাইজ ভিডিঅ' বনোৱা নহ'লে, পাহৰি গৈছিলোঁ। তো মাংস দি দিলোঁ, আপোনাৰ জলকীয়া দিছোঁ 2টা, ফালি দিছোঁ, যিহেতু ড্ৰাই বনাম বুলি কৈছিলে মই। মাংস 50 টকা আৰু মানে মা আৰু মই। এতিয়া তাত মছলা এড কৰিম। এইটো হৈছে আপোনাৰ নেজানো মছলা, এইটো মোৰ মা ভগৰ কিবা মিক্স মছলা। দেন এইটো আমাৰ মা ভগৰ আছে কিবা মিক্স মছলা। দেন এইটো খালি গৰম মছলা বুলি জানো। তো গৰম মছলাটো মই অলপ বেছিকৈ দিওঁ, মই ভাল পাওঁ। খালি মিট মছলা নাই, তো কাৰণে এই মা ভগৰ মিক্স মছলাটো অকণ দি দিওঁ। তো মছলা দি দিলোঁ, মছলা দি দিয়াৰ পিছত অকণমান লৰাই দিম আৰু। কালাৰ দিছোঁ না গাইজ, কালাৰ চব গাইজ যিহেতু ড্ৰাই বনাম কৈছিলোঁ, তাত খালি অকণমান বিলাহী আৰু আলু দি দিছোঁ। আলু নিদিলেও হয়, বাট আলু দিছোঁ, আলু মোৰ ফেভৰেট হয় যে। আৰু বিলাহীটো দিছোঁ অকণমান হেৰি হ'বলৈ, কি বুলি কওঁ আপোনাক, মানে টেষ্টৰ কাৰণে, এটা টেংগি টেষ্ট। মোৰ বিলাহী খাই ভাল লাগে। আৰু লাষ্টত জলকীয়া পুৰা হৈ দিলোঁ গাইজ। কেনেকুৱা দেখিছে কালাৰ গাইজ, এইখন পাতি দিছোঁ, ইয়াত মাছ ফ্ৰাই কৰিম মানে। অ'কে তো গাইজ ভাত খাব হৈ গ'ল। আজি ভাত খাবলৈ আপোনাৰ এইফালে বৰা চাউল, আঠা দেখিছে আৰু বৰা চাউল, প্লাছ দাইল আছিলে, দেন ডিম, মাছ,
ৰেড চিকেন মই বনোৱা মানে মাংস কিন্তু এইটো শাকটো কি শাক নাজানো তো সেয়া মাও আহিলে ভাতটো খাই লওঁ আৰু তো চাই থাকোঁ লাষ্ট অ'কে তো গাইজ মোৰো হ'বলৈ হৈ গ'ল ভিডিঅ'টো আজি ইমানেই আছিলে ইমান ভালকৈ বনোৱা নাই আৰু তো সেয়াই যি পাৰিলোঁ যি নাইপৰা বনালোঁ আৰু বাকী খেলিব যোৱা দৌৰিব যোৱা ভিডিঅ' কৰাই নহয় যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো লাভ ইউ অল ষ্টে চেক্সি জয় অসম বাই বাই